আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ নাৰী বন্ধন অভিযান আৰু এই নাৰী বন্ধন অভিযানত বুথে বুথে গৈ মহিলাসকলক প্ৰতিষ্ঠিত মহিলাসকলক আচলতে সন্মান জনোৱা হৈছে আৰু আজি মই উপস্থিত আছোঁ মঙলদৈত আৰু মঙলদৈত ইতিমধ্যে আহি উপস্থিত হৈছে ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী বাইদেউ আৰু তেওঁ ছপাই বুথত আহি এগৰাকী প্ৰতিষ্ঠিত মহিলা এগৰাকী খেলুৱৈক আচলতে সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি ৰুণু নাথ বাইদেউক সম্বৰ্ধনা জনাইছে। আমি বাইদেউৰ ওচৰলৈ গৈছোঁ। ৰাজ্যজুৰি আজিৰ পৰা আৰম্ভ হৈছে নাৰী বন্ধন অভিযান। উদ্দেশ্য অন্যায় আমি জনসম্পৰ্ক এটা আৰু আমি ৰাইজৰ লগত থাকি ভাল পাওঁ। গতিকে ৰাইজৰখিনি যিখিনি তেওঁলোকৰ মানে প্ৰতিভা আছে আৰু যিসকল আমাৰ প্ৰতিষ্ঠিত আমাৰ মহিলা বা প্ৰতিভাশালী মহিলা আছে বিভিন্ন অঞ্চলত তেখেতসকলৰ লগত আমি সম্পৰ্ক কৰিবৰ কাৰণে ইতিমধ্যে নাৰী বন্ধন অভিযান বুলি এটা কাৰ্যসূচী লৈছোঁ আৰু আজি এই 16 জানুৱাৰীৰ পৰা অহা 16 ফেব্ৰুৱাৰীলৈ কাৰ্যসূচী এমাহজোৰা আমাৰ কাৰ্যসূচী আৰু আজি আমি শুভাৰম্ভ কৰিছোঁ আৰু শুভাৰম্ভৰ সময়ত আজি মই বিশেষকৈ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে মঙলদৈ মণ্ডলৰ ছপাই পঞ্চায়তৰ মেধিপাৰা গাঁৱৰ 111 অংশ বুথত উপস্থিত হৈছোঁ আৰু ৰুণু নাথ বাইদেউৰ বাসগৃহত আৰু তেখেত এগৰাকী সৰ্বমুখী মহিলা প্ৰতিষ্ঠিত মহিলা যিটো সময়ত মহিলাবিলাক ঘৰৰ পৰা তেনেকৈ ওলাই যোৱা নাছিল চাৰিবেৰৰ মাজত বিভিন্ন কামৰ লগত জড়িত পৰিয়ালটোৰ লগত সেই সময়ত কিন্তু বাইদেউ এজন পুৰুষৰ নিচিনাকৈ খেলৰ লগত বিশেষকৈ জড়িত হৈ তেখেতে অসমত নহয় অসমৰ বাহিৰত ভাৰতৰ বিভিন্ন ঠাইত তেওঁ বিভিন্ন ধৰণৰ খেল খেলি তেওঁ সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছিল আৰু ভাৰতৰ বাহিৰতো হেনো বাইদেৱে খেলিবলৈ গৈছিল ইতিমধ্যে তেখেতে অৱগত কৰিছে। গতিকে সেই সময়ৰ পৰা আজি বাইদেউ আচলতে এগৰাকী আদৰ্শ মহিলা বুলি ক'ব লাগিব। ঘৰুৱা এগৰাকী মহিলাৰ যিবিলাক কাম কাজ ৰন্ধা বঢ়াৰ পৰা শাল পাতৰ পৰা ঢেঁকী বাঢ়া কৰা আৰম্ভ কৰি সেই বিভিন্ন কামৰ লগত জড়িত হৈ তেওঁ পৰিয়ালটো চোৱা চিতাৰ পৰাও কিন্তু এনেকুৱাকৈ আগুৱাই গৈছিল সমাজত। ময়ো বাইদেউৰ লগত এটা সময়ত জড়িত আছিলোঁ, দেখিছোঁ এজন পুৰুষৰ দৰে বাইদেউ আগবাঢ়ি গৈছিল। সেইটো সময়ত যিটো সময়ত মানে ক'ত পেণ্ট পিন্ধিলে মানুহে কৈছিল কি পেণ্ট পিন্ধা মহিলা, সেইটো সময়ত কিন্তু বাইদেউক দেখিছিলোঁ পেণ্ট ক'ত পিন্ধি বাইদেউ মানে ফিল্ডত ঘূৰি ফুৰিছিল। তেনেকুৱা মই নিজে দেখিবলৈ পাইছোঁ। গতিকে বাইদেউক ভালদৰে জানো আৰু ইয়াৰ পৰা আমাৰ বুথৰ সভাপতি আমাৰ সাধাৰণ সম্পাদক উৎপল ডেকা আছে আৰু এই অঞ্চলৰ আই মাতৃসকল আছে। বাইদেউক অন্য নহ'লে এটা সন্মান জনাইছোঁ আৰু বাইদেউ এনেধৰণে সুস্বাস্থ্যৰে থাকক যাতে আমাৰ নাৰী সমাজক তেওঁ নেতৃত্ব দি আগুৱাই লৈ যাব পাৰে। নিশ্চয়কৈ বিশেষ অভিযান আৰু বুথে বুথে গৈ বিজেপিৰ এই অভিযান আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে আৰু প্ৰতিটো বুথত প্ৰতিগৰাকী বিধায়ক সাংসদ লগতে যি বিজেপিৰ যিসকল কাৰ্যকৰ্তাসকলে বুথে বুথে গৈ তেওঁলোকক এই নাৰীসকলক আচলতে জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে আজিৰে পৰা। ৰুণু নাথ বাইদেউ আছে। বাইদেউ, কি খেলৰ লগত আপুনি জড়িত আছিলে? মই প্ৰথমতে থ্ৰয়িংবিলাক কৰিছিলোঁ, পিছত গৈ মই হাৰ্ডুল ৰেচ বুলি যিটোক কয় বাধা দৌৰ, মই সেইটোৰ লগত জড়িত হ'লোঁ। মই অসমৰ প্ৰায় গোটেইকেইখন জিলাতে খেলিছোঁ, ভাৰতৰ বিভিন্ন ঠাইত খেলিছোঁ, ভাৰতৰ বাহিৰেও মই খেলি প্ৰাইজ আনিবলৈ সক্ষম হৈছোঁ। এতিয়ালৈকে মোৰ 25 বছৰত ভৰি দিছে এই খেলৰ লগত জড়িত। এইবাৰো মই ষ্টেটৰখন মৰিগাঁৱত খেলি আহিলোঁ। আকৌ আমি এতিয়া জানুৱাৰী 24 তাৰিখে নেশ্যনেল খেলিব যাম কেৰেলালৈ। হয়, আজি আপোনাৰ ঘৰলৈকে আহিছে বিজেপিৰ? হয়, মই আমাৰ ঘৰত আটায়ে পদধূলি দিয়াৰ বাবে মই নিজকে ধন্য মানিছোঁ আৰু সকলো মোৰ সহপাঠীসকলক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। বিজেপিৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ। এইখিনিয়ে মোৰ চমু বক্তব্য। ধন্যবাদ জনাইছোঁ। আৰু ৰুণু নাথ যিগৰাকী বাইদেউ আচলতে খেলৰ লগত জড়িত, এথলেটিক খেলৰ লগত জড়িত আৰু বিজেপিৰ আজিৰে পৰা এই যি অভিযান জনসম্পৰ্ক অভিযান বিশেষকৈ নাৰী বন্ধন যি অভিযান এই অভিযান আজিৰে পৰা আৰম্ভ হৈছে আৰু মঙলদৈত ইতিমধ্যে শুভাৰম্ভণি কৰিছে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী বাইদেউ। আৰু এই ধৰণে নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে বিজেপিৰ যি জনসম্পৰ্ক অভিযান আৰম্ভ হৈছে মঙলদৈৰ পৰাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।